জিন্দাবাদ শ্রমিক জিন্দাবাদ জিন্দাবাদ বন্ধ করো ধ্বংস করা বন্ধ করো ধ্বংস করা বন্ধ করো নিযুক্ত প্রদান করো জিন্দাবাদ 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 শ্রমিক জিন্দাবাদ অসম স্বাধীন ছাত্ৰ সন্থা তিয়ক উপশাখাৰ সমিতিৰ উদ্যোগত আজি আমি ইয়াতে প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লৈছো আৰু ইতিমধ্যে সকলোৱে জ্ঞাত চাহ বাগিচাবিলাকত বৰ্তমান সময়ত যিটো মানে চাহ শ্ৰমিকসকলৰ যিটো অৱস্থা এইটো অত্যন্তভাৱে দুৰ্ভাগ্যজনক কথা যে চাহ শ্ৰমিকসকলে জীয়াই থকা যিটো ন্যূনতম যিটো অধিকাৰ এই অধিকাৰৰ পৰা মানে পৰিচালক হওক বা মেনেজমেণ্ট হওক বা মালিক পক্ষ কিন্তু তীব্ৰভাৱে খৰ্ব কৰি আহিছে যিবিলাক তেখেতসকলৰ অধিকাৰ এই অধিকাৰবিলাক তেখেতসকলে পাবৰ কাৰণে আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ হাতত লৈছে আৰু আমি আজি প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি কেইবাটা আমি দাবী সম্মিলিত এখন স্মাৰক পত্ৰ আমি প্ৰদান কৰিম তিয়ক চাহ বাগিচা কৰ্তৃপক্ষক যিহেতু আপোনালোকে সকলোৱে জ্ঞাত যে চাহ শ্ৰমিকসকলৰ যিসকল সন্তান শিক্ষিত হৈ আহিছে এই শিক্ষিত যিসকল সন্তান সেই সন্তানসকলে চাহ বাগিচাত যিসকল ফেক্টৰী হওক বা অন্যান্য যিবিলাক কৰ্মচাৰী লেভেলত যিবিলাক কাম থাকে সেই কামবিলাকত তেখেতসকলক দিয়াটো প্ৰায় দেখা নাযায় আৰু ক'ৰবাত নহয় ক'ৰবাত চাহ শ্ৰমিকসকলৰ যিসকল সন্তান থাকে তেখেতসকলে কৰ্তৃপক্ষবিলাকে হওক বা মালিক পক্ষই হওক তেখেতসকলক বাগিচাৰ পৰা আঁতৰাই ৰখাটো মানে তেখেতসকলে বিচাৰে নে কিন্তু আমাৰ তেনেকুৱা ধৰণৰ মানে ধাৰণা হয় আমি আজি স্মাৰক পত্ৰত আমি স্পষ্টভাৱে আমি উল্লেখ কৰিছোঁ যে যিসকলে চাহ শ্ৰমিকৰ যিসকল সন্তান বা শিক্ষিত যুৱক যুৱতীসকল আছে তেখেতসকলক ইয়াতে মৰ্যাদা সহকাৰে নিযুক্তি দিব লাগে যিসকলে আজি 4 বছৰ 5 বছৰ তেখেতসকলে ইয়াতে কাম কৰি আছে অস্থায়ী শ্ৰমিক হিচাপে তেখেতসকলক স্থায়ীকৰণৰ ব্যৱস্থা কৰিব লাগে যিসকল চাহ শ্ৰমিকৰ আৱাস গৃহসমূহ জৰাজীৰ্ণ হৈ আছে আৱাস গৃহ লগতে লেট্ৰিন বাথৰুমসমূহ জৰাজীৰ্ণ হৈছে সেইসমূহ অতি শীঘ্ৰে নিৰ্মাণ কৰিব লাগিব আৰু অত্যন্ত দুৰ্ভাগ্যজনক কথা যে তিয়ক চাহ বাগিচা হাটখোলা যিটো আমাৰ ৰাস পূজা যিটো খেলপথাৰ আছিলে কিহৰ খাতিৰত অসম চাহ বাগিচাৰ তিয়ক চাহ বাগিচাৰ পৰিচালক বা তেখেতসকলৰ যিটো মেনেজমেণ্ট আছে তেখেতসকলে সেইটো খনন কাৰ্য কৰিলে আমি তীব্ৰ ভাষাৰে এইটো নিন্দা কৰিছোঁ আৰু আমি আজি স্পষ্টভাৱে তেখেতসকলে আমি জনাই দিবলৈ আহিছোঁ এইটো শীঘ্ৰে বন্ধ কৰিব লাগে আৰু তাৰ যিটো তেখেতসকলে ক্ষতি কৰিলে এইটো পুনৰবাৰ তেখেতসকলে মেৰামতি কৰি দিব লাগিব আমি সেই কথাটো আজি প্ৰতিবাদী কাৰ্যসূচীৰে জনাবলৈ আহিলোঁ আৰু আমি যদি যিবিলাক আমি স্মাৰক পত্ৰত আমি উল্লেখ কৰিছোঁ এই দাবীসমূহ যদি কৰ্তৃপক্ষই পূৰণ নকৰে নিশ্চিতভাৱে ইয়াতকৈ তীব্ৰতৰ আন্দোলন ঘোষণা কৰা